হাই এভৰিৱান, এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম CUT ফৰ্ম ফিল আপৰ বিষয়ে। মানে অসমৰ বহুতে গম নাপায় যে বাহিৰৰ ইউনিভাৰ্চিটি যদি আমি পঢ়িব খোজোঁ, এগ্ৰিকালচাৰ বা BA BSc এইবোৰ কোৰ্চ, যদি কোনোবা পেৰেণ্টছে চাই আছে, আপোনালোকৰ ল'ৰা ছোৱালীক যদি বাহিৰৰ ইউনিভাৰ্চিটি পঢ়াব খুজিছে, যেনেকুৱা দিল্লী ইউনিভাৰ্চিটি কওক, দেন ICAR এক্সামিনেশ্যন যোনটো এগ্ৰিকালচাৰ বাহিৰত পঢ়িবৰ কাৰণে, দেন CUT এক্সাম দিব লাগে। তো তাৰে বিষয়ে ডিছকাছ কৰিম এইটো ভিডিঅ'ত। যিহেতু ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে, CUT 3 তাৰিখৰ পৰা আপোনাৰ 3-30 জানুৱাৰীলৈকে মানে ফৰ্ম ফিল আপৰ ডেট হয়। আৰু এক্সামিনেশ্যনৰ ডেট দিছে বাৰু টেণ্টেটিভ ডেট 11 to 31 মে'। আৰু লাষ্ট ফৰ্ম ফিল আপৰ ডেট হৈছে 31 জানুৱাৰী। তো তাৰে আগত ফৰ্ম ফিল আপটো কৰাই ল'ব পাৰি, কোনোবা ইণ্টাৰেষ্টেড আছে যদি এইবাৰ কোনোবা ড্ৰপ দি আছে বা BSc পঢ়িব। যিহেতু অসমত যিটো ষ্টেট গভৰ্ণমেণ্ট কলেজ থাকে, তাৰে আণ্ডাৰতো নৰ্মেল এডমিশ্যন হয়, মেৰিট লিষ্ট ওলায়। বাট কিছুমান ভাল ভাল ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি কওক, দেন অসমৰে কটন ইউনিভাৰ্চিটি, দেন বি বৰুৱা, এইবোৰত CUT থ্ৰুদিও এডমিশ্যন হয়। এতিয়া বাহিৰৰ ইউনিভাৰ্চিটি পঢ়িব, যেনেকুৱা কিছুমান আলিগড় মুছলিম ইউনিভাৰ্চিটি আছে, বানাৰস হিন্দু ইউনিভাৰ্চিটি, দেন DU আছে, এইবোৰ এডমিশ্যন ল'বৰ কাৰণে এনেকুৱা বহুতখিনি ইউনিভাৰ্চিটি লিষ্ট আছে বাৰু। আৰু ছাবজেক্ট কি আছে সেইকাৰণে মই এইটো ভিডিঅ'ত জনাই দি আছোঁ। ছাবজেক্ট যেনেকুৱা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি লয়, হিষ্ট্ৰী, পলিটিকেল চায়েন্স, এইবোৰ কিছুমানে পঢ়িব খোজে। যিকোনো এটা ছাবজেক্টত যদি আণ্ডাৰ গ্ৰেজুৱেট কৰ্চ কৰিব খুজিছে, দেন এইটো এক্সাম দিব পাৰে, মানে বাহিৰৰ ভাল ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ কাৰণে। আৰু এডমিশ্যনৰ ক্ৰাইটেৰিয়া আছে, বহুত ফৰ্ম ফিল আপৰ ক্ৰাইটেৰিয়া আছে। কম্পিউটাৰ কেফেত যাই কিনে আপোনালোকে অনলাইন কৰিব পাৰে বা নিজৰ মোবাইলতো কৰিব পাৰে। এতিয়া ফাৰ্ষ্ট মই এটা বস্তু জনাই দি আছোঁ বাৰু চবকে। আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি যেনেকৈ আছাম ইউনিভাৰ্চিটি শিলচৰ আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি সংস্কৃত ইউনিভাৰ্চিটি আছে, দেন আপোনাৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আছে, এইবোৰ বহুত ধৰণৰ ইউনিভাৰ্চিটি আছে বহুতকেইটা। দেন তাৰপিছত লিষ্ট অফ এক্সামিনেশ্যন চিটিজ অসমৰ যদি কয়, দেন অসমত আপোনাৰ পৰীক্ষাৰ যিটো হ'ব অনলাইন এক্সাম হয়, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, এইখিনি। এক্সামৰ এলিজিবিলিটি কি? জাষ্ট 12 পাছ হ'ব লাগিব। এজ লিমিট নাই আপোনাৰ, আৰু মাৰ্কিং স্কিম এনেকুৱা এক্সামৰ কাৰেক্ট এনচাৰত 5 মাৰ্ক হয় আৰু নেগেটিভত 1 মাৰ্ক ডিডাকশ্যন হয়। এইটো এক্সামৰ মানে CUT এক্সামৰ। আৰু ইচ পেপাৰ মানে যেনেকৈ যদি ফিজিক্স কেমেষ্ট্ৰি দিয়ে, তো ফিজিক্সৰ আপোনাৰ 50টা কুৱেশ্যন থাকিব। ছেপাৰেট ডেট এক্সাম থাকে, একেদিনাই নাথাকে বাৰু। 50টা কুৱেশ্যন থাকিব উইদাউট মানে MCQ কুৱেশ্যন, অপশ্যনেল নাথাকে। তো আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি চুজ কৰিব পাৰে, বা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ চুজ কৰিব পাৰে, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এগ্ৰিকালচাৰ ফৰ যদি এগ্ৰিকালচাৰ যাব খোজে। এতিয়া আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত PCB হ'লেই হৈ যায়, ইংলিছো নালাগে যদি ICAR থ্ৰুদি আহিব খোজে। আৰু আপোনাৰ এনেকুৱা আছে, কিছুমান ইউনিভাৰ্চিটিত আছে ইংলিছটো মেণ্ডেটৰী হয় বা এগ্ৰিকালচাৰ মেণ্ডেটৰী। চ' ইনকেছ এগ্ৰিকালচাৰৰ লাইনত যাব খুজিছে, তো PCB লৈ এগ্ৰিকালচাৰ বা আপোনাৰ ইংলিছটো চুজ কৰিব পাৰে। আপ টু মিনিমাম 3টা ছাবজেক্ট চুজ কৰিব পাৰে, আৰু মিনিমাম 3টা ছাবজেক্টৰ প্ৰাইচ হৈছে আপোনাৰ 1000 যদি জেনেৰেল হয়। আৰু কেটেগৰাইজ বেলেগ বেলেগ আছে। আৰু এডিশ্যনেল ছাবজেক্ট যদি ল'ব খোজে, যদি আপুনি ছায়েন্সৰ ছাবজেক্ট লৈ ইংলিছ লৈ আছে এইফালে, বা এইফালে বেলেগ লৈ আছে, তেন 400 এক্সট্ৰা দিব লাগে জেনেৰেলৰ। আৰু OBC NCLৰ কাৰণে 900 হয়, এক্সট্ৰা 375 যদি 4 ছাবজেক্ট, মানে আপ টু 3 ছাবজেক্টলৈকে 900 OBC। আৰু SC STৰ কাৰণে 800 হয়, বাহিৰৰ আউটছাইড ইণ্ডিয়া হ'লে 4500। এতিয়া চাওক, মানে আৰু এটা বস্তু জনাই দি আছোঁ, মানে মিনিমাম 4টা ছাবজেক্ট, মানে এতিয়া কিছুমান লেংগুৱেজ ছাবজেক্ট থাকিব, তাৰে মাজত এতিয়া ইংলিছ চুজ কৰে আপোনালোকে। দেন তাৰপিছত এটা ডমেইন ছাবজেক্ট থাকে, মেইন ছাবজেক্ট, য'ত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এইবোৰ আহে। তো যিকোনো কোৰ্চ BA BScৰ কাৰণে আপোনাৰ পলিটিকেল চায়েন্স BAৰ কাৰণে, তো ডমেইন ছাবজেক্টৰ এনেকুৱা আহে। তো টোটেল 37টা ছাবজেক্ট আছে, এন্থ্ৰপলজি কওক, পলিটিকেল চায়েন্স কওক। তো যিকোনো কোৰ্চত আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চটো কৰিব পাৰে। ইনকেছ কোনোবা ইণ্টাৰেষ্টেড আছে, তো এইটো ফৰ্ম ফিল আপটো কৰি ল'ব আপোনালোকে, যিহেতু 30 জানুৱাৰীলৈকে লাষ্ট ডেট হয়। আৰু ছাবজেক্ট ফৰ্ম ফিল আপৰ ৱেবছাইটটো হৈছে CUT.NTA.nic.in। ইয়াতে গৈ কিনে ফৰ্ম ফিল আপ কৰিব। ফাৰ্ষ্টত ৰেজিষ্ট্ৰেশ্যন, দেন মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত এপ্লিকেশ্যন ফৰ্মটো ফিল আপ, আৰু নিজৰ ফটোগ্ৰাফ, ছিগনেচাৰ এইবোৰ দিলেই হৈ যায়। তাৰপিছত আৰু পে'মেণ্টখিনি কৰি দিলেই কনফাৰ্মেশ্যন পেজটো ওলাই আহিব। ঠিক আছে, যদি কিবা ডাউট থাকে আমাৰ হোৱাটছএপ গ্ৰুপ আছে, তাতে জইন কৰিব পাৰে, নহ'লে ভিডিঅ'ত কমেণ্ট কৰি দিব। থেংক ইউ। কোনোবা যদি এইবাৰ ক্লাছ 12ত বা ড্ৰপাৰ হয় আৰু ভেটেনাৰী, এগ্ৰিকালচাৰ, BSc নাৰ্ছিং এইবোৰ এক্সাম দিব, হৰ্টিকালচাৰ, দেন আমাৰ এটা গাইডেন্স বেটছ আছে, য'ত আমি ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মানে কেনেকুৱা কুৱেশ্যন আহে, প্ৰেক্টিছ কুৱেশ্যন, মক টেষ্ট, চেম্পল পেপাৰ এইবোৰ মানে প্ৰভাইড কৰোঁ। ইনকেছ কোনোবা ইণ্টাৰেষ্ট আছে কণ্টেক্ট কৰিব পাৰে। আৰু কোনোবা যদি পেৰেণ্টছে চাই আছে, আপোনালোকে ভাবিছে ল'ৰা ছোৱালীক ভেটেনাৰীত এডমিশ্যন দিব, BSc নাৰ্ছিং, তেনে আমাক কণ্টেক্ট কৰিব পাৰে ফৰ গাইডেন্স। য'ত আমি মানে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়া নহ'ব, জাষ্ট কুৱেশ্যনখিনি দিম। পঢ়োৱাৰ বেচটো বেলেগ আছে, য'ত মানে আৰু মেক্সিমামেতো প্ৰিপেৰেশ্যন কৰিয়ে থাকে বাহিৰৰ আপোনাৰ বা গুৱাহাটীত, বা অনলাইন যদি কোনোবা কৰি আছে, দেন তাৰে ছাইড বাই ছাইড প্ৰিপেৰেশ্যনৰ কাৰণে। তো কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া থাকিব 9706696739। আৰু এই গাইডেন্স বেটছৰ প্ৰাইচ হৈছে 499 হয়।